গাইজ আমাৰ এই পাগলে বোলে মোৰ ওপৰত কিবা এটা ভিডিঅ' বনায় পই কেমেৰাটো লৈ আহি গৈছে গাইজ আপোনালোকে কৈ আছোঁ দিয়ক আজি বোলে মোৰ ওপৰত কিবা এটা ভিডিঅ' বনাব তো আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা হয় আৰু পাগলৰ চেনেলত বোলে 3000 ছাবস্ক্ৰাইবাৰ হ'ব যায় আছে তাৰ এনে আগতে মহাভাৰতৰ যুদ্ধ হ'ব যায় আছে চেনেলটোত পাগলা চালা কৰি দিবহে গাইজ নহ'লে আৰু পাগলা হৈ মাৰা যাব কোনোবা দিনা পই কেমেৰাটো লৈ মোৰ আগত নাটক কৰি আছে এইগিলা দেখা পাইছি না আপোনালোকে তো দিয়ক এতিয়া মোৰ ভিডিঅ'টো চাওক বঢ়িয়াকৈ আৰু এটা মোৰ কাৰণে লাইক কৰি দিব নহ'লে ডাক দি থ'ম আমাৰ ঘৰত আহিলে ডাক দি থ'ম কৈ থৈছোঁ মই গাইজ তো পুনৰ একবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ MJ Funnyৰ অন্য এটি ভ্লগ ভিডিঅ'লৈ আৰু গাইজ সহজ ভাগ ক'বলৈ গ'লে আপোনালোকৰ যদি এজন মানে ডগ লাভাৰ অৰ্থাৎ কুকুৰ লাভাৰ হয় দেন এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে তো ভিডিঅ' আহিলে ষ্টাৰ্ট কৰি আছোঁ তো তাৰে আগতে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমানক লাগি ভালে কুশলে বাচি বতি আছোঁ আৰু সেই কথা তো বহুত দিন এনেকৈ মানে ঘৰত ভিডিঅ' বনোৱা নাই ঘৰত মিনছ মানে বহুত দিন বাহিৰত যাই যে ভিডিঅ' বনালোঁ তো আজি ভাবিলোঁ কি অলপ ঘৰত থাকোঁ ঘৰত অলপ টাইম স্পেণ্ড কৰোঁ কাৰণ ঘৰত সময় দিব লগা বস্তু মোৰ বহুত আছে মোৰ ৰুমটো আছে মোৰ বহুত বস্তু আছে কথাখিনি দেখাই আছোঁ তো আজি সেইকাৰণে ভাবিলোঁ কি ঘৰত থাকি এটা মানে এইটো ভিডিঅ' মই বহুত দিন বনাম বুলি ভাবি আছিলোঁ বাট মানে কিছুমান কাৰণত মই বনাব পৰা নাছিলোঁ কিন্তু আজি মানে সময়ত তালৰ লগত তাল মিলে আজি সেই সময়টো আহি পৰিল যিটো মানে সময় মই প্ৰতীক্ষা কৰি আছিলোঁ সেই ভিডিঅ'টো বনোৱাৰ কাৰণে তো আজিৰ ভিডিঅ'টো হ'ব যায় আছে ডগৰ ওপৰত অৰ্থাৎ কুকুৰৰ গোটাইখিনি বস্তু মই আপোনালোকক আজি ক্লিয়াৰ কৰিম এজ এ ডগ অ'নাৰ মানে মোৰ ভিউত বা মোৰ মানে এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত গোটাইখিনি শ্বেয়াৰ কৰিব চেষ্টা কৰিম এই বিগত 3টা বছৰ কুকুৰ এটাৰ লগত কেনেধৰণৰ মোৰ এক্সপিৰিয়েঞ্চ হ'ল গোটাইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 3 বছৰ নহয় মিনছ 3 বছৰ 4 মাহ 5 মাহ মান ঠিক আছে আমি 4 বছৰো ধৰিলোঁ তো এই 4টা বছৰৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল মোৰ এটা কুকুৰৰ লগত তো গোটাইখিনি দেখাই আছোঁ ভিডিঅ'টো ফুলি ইণ্টাৰেষ্টিং হ'ব চাই থাকক মজা কৰি দিয়ক কোনোবা ঘৰৰ মানুহৰ বাৰাণ্ডাত যদি যায় আপোনালোকে এনেকৈ ধৰক পেটি বেল কিবা কানি এটচেট্ৰা এক্সেচৰিজ দেখে মানে তো গম পাই যাব আপোনালোকে অলপ সতৰ্ক হৈ যাব সব কুকুৰৰ মানে মেণ্টেলিটি বা চেণ্টিমেণ্টটো আকে নহয় না কাৰণ আমাৰ কুকুৰ বান্ধা চিষ্টেমটো কম মানে বান্ধি নাই ফুৰাব নিম বুলি হ'লে ইলাকে হনাই মাই হনাই ৰ হনাই যাবাৰ হনাই তাতে পোৱা যাইছে তো এডাল দি ফাৰ্ষ্ট অলপ বান্ধি লওঁ আপোনালোক গোটাইখিনি কৈছোঁ উৎপাতটো বহুত মানে এক্সট্ৰিম লেভেলৰ উৎপাত বাৰাণ্ডাতে কৰিব পাৰি পোহৰো আছে দিয়কচোন মিলি ফেলে কৰোঁ কি কৰিব পাৰি আৰু গাইজ বৰ্তমান মই আছোঁ ঘৰত থাকিলে মই গামোচা পিন্ধি থাকোঁ কাৰণ আমাৰ গামোচা হ'ল অসমীয়া মানুহ স্বাভিমান আৰু এই গামোচা আমাৰ এই মানে ঘৰৰ সিপিনে বোৱা গামোচা সেই কিনা গামোচা নহয় গমে বেছি আপোনালোকক মেবি ঘৰত থাকিলে পিন্ধে মই পিন্ধি ভাল পাওঁ বিৰাটটো সেইকাৰণে ঘৰত থাকিলে মই গামোচাটো প্ৰিফাৰ কৰোঁ তো প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ কল্কি অৰ্থাৎ আমাৰ কালুমতী শ্ৰী কালুমতী দেৱী এখেত আগতে নেপালী আছিল এতিয়া মানে অলপ অসমীয়া মানুহ হ'ল অৰিজিনেলি এই জন্ম হৈছিল এখন মানে নেপালী ঘৰত অৰ্থাৎ এটা নেপালী ফেমিলিত জন্ম হৈছিল তেওঁলোকৰ ফাৰ্ম আছিল তো সেই ফাৰ্মৰ পৰাই অনা গৈছে আৰু তো এই নাম হ'ল শ্ৰী কালু দেৱী হয়নে তো তাইক চিনাকি কৰি দিলোঁ বঢ়িয়াকৈ আপোনালোকক এতিয়া তাইৰ মানে অলপ বস্তু দেখাওঁ মানে তাই কি হয় তো তাইৰ মানে অলপ জন্ম কুস্তি পত্ৰখিনি দেখাওঁ আমাৰ যেনেকৈ মানুহ জন্ম হোৱাৰ লগে লগে কুস্তি বনোৱা যায় বা সেনেকুৱা ধৰণৰ মানে কৰা যায় আৰু তো তাইৰো বস্তু আছে কিছুমান 1 ছেকেণ্ড মই দেখাই আছোঁ তো এইটো ঠঙাৰ ভিতৰত আছে তোৰে বস্তু দেখাই আছোঁ ধৈৰ্য আজি তোকেই দেখাম ভিডিঅ'ত যা চেংকা ৰাখা তো এখানে হৈ গ'ল তাইৰ বস্তু যিখনক কোৱা হয় পাছপৰ্ট মানে যিসকলে কুকুৰ বহি তেওঁলোকে গমেই পায় বাৰু আমাৰ মানুহৰ পাছপৰ্ট নহ'লে আমাৰ মানুহৰ পাছপৰ্ট নহ'ব পাৰে বাট তাইৰ পাছপৰ্টখন আছে মানে কেছটো কি জানে না যেতিয়া ফাৰ্ষ্ট ভেকচিনেশ্যন ষ্টাৰ্ট হয় কুকুৰ এটাৰ দেন যিজন ডাক্তৰে মানে নিৰীক্ষণ কৰে মানে চাই আৰু বস্তুটো মানে কুকুৰটো কি প্ৰজাতি তাৰ বয়স কিমান তাৰ মানে সি মেল ফিমেলটো গোটাইখিনি চাই পেলাই যেতিয়াৰ পৰা মানে কুকুৰ এটা ভেকচিনেশ্যন ষ্টাৰ্ট হৈ যায় তো তেতিয়াৰ পৰা এইখন কাৰ্ড মানে ডাক্তৰ এজনে প্ৰভাইড কৰে যাতে ভেকচিনেশ্যনৰ ডেটসমূহ ইয়াতে মেনশ্যন কৰিব পাৰে তো দেখা পাইছে ইয়াতে ফাৰ্ষ্ট পেজটো মই দেখাই দিছোঁ তাই জন্মটো হৈছে 16 ফেব্ৰুৱাৰী 2020 দেখা পাইছি স্পিচিছ ব্ৰিড কেনাইন GSD অৰ্থাৎ কেনাইনটো মানে কুকুৰৰ আমাৰ যেনেকৈ হোমোচেপিয়েন্স মানুহৰ যেনেকৈ হোমোচেপিয়েন্স থাকে কুকুৰৰ কেনাইন থাকে আৰু GSD অৰ্থাৎ জাৰ্মান শ্বেফাৰ্ড ডগ আৰু মেল ফিমেল মাইকী সেইয়াৰ তো এখনৰ ফাৰ্ষ্ট পেজটো দেখাই দিলোঁ নেক্সট পেজত যাওঁ আমি তো ইয়াত ৱেটখিনি আছে ইমান বাৰু এইগিলাখান দেখা নাথাকোঁ বাৰু তো এইগিলা দেখা পাইছি ভেকচিনেশ্যনৰ ডেট প্লাছ এইগিলা যি ভেকচিন দিয়া গৈছে এতিয়ালৈকে এনেধৰণৰ
তো ভ্যাকসিনেশনৰ প্ৰচেছটো কৈ দিও মানে 6 মাহক লাগি যেতিয়া মানে কুকুৰ এটা সৰু থাকে তেতিয়া মানে কন্টিনিউয়াসলি কেটামান ভ্যাকচিন দিয়া যায় মানে 3 মাহৰ এটা 2 মাহৰ এটা একবাৰ আমি 6 মাহত আনা গৈছিল তো হিমানখিনি ভালকে মনত নাই বাট মানে যেতিয়া আমি 6 মাহত বৰা আনিছিলো আনি মানে বছৰ দিনা আমি মানে ভ্যাকসিনেশন স্টার্ট কৰি দিছিলো অৰ্থাৎ আজি যদি আমি দিছো ভ্যাকচিন তো আজি বৰা 1 বছৰ পিছত দাও আকালাগে 3টা ভ্যাকচিন দিয়া যায় তো 3টা ভ্যাকচিন প্ৰতি বছৰ আমি দাও মানে এটা মেবি ৰেবিজৰ আৰু দুটা মেবি মানে হেন্তৰ হেলথ ইস্যু নহ কাৰণে আৰু ৰেবিজটো কাৰণ কুকুৰৰ ৰেবিজটো মেইন বস্তু হেতু যদি একবাৰ কামৰালি গাঠু মেচিনা শেষ ধ্বংস তই মৰি যা তই আর শেষ তই তো এই কাৰণে বাইৰা কুকুৰ আছে কামৰালি বেজি লবা লাগে সেই কথা আৰু বহুত শেডিং হৈ আছে কাৰণ গৰমটো মানে সিজন ওয়াইজ মানে কুকুৰৰ শেডিং হয় তো শেডিং হোৱা বুলি কয় লুম যায় আছে জি আৰু গাইজ এইটো অকল কুকুৰে নহয় বহুতৰ কাৰণে বহুত কিবা কিবি আপোনাৰ কাৰণে ইমোশন বহুতে কুকুৰ বুলি ক'লে বেয়াও পায় আমিও পাও বাট স্টিল মানে এটা জীৱ হিচাপে যেটো স্পিচিছ তাকে হিচাপে মাতিব লাগিব সো সেই কাৰণে ভিডিঅ'ত কুকুৰ বুলি কৈ আছো তো আমাৰ এই নাম হল কালু তো সবে ঘৰত মৰমতে কালু বুলি মাতে মো মাতো মানে গটাই ঘৰখানে আমাৰ কালু বুলি মাতে প্লাস বহুত বেলেগ বেলেগ ধৰণৰ নামও আছে হেগলা নামেদি মাতা যায় তো স্টার্টিং তো মই কৈ দিলো আপোনালোকক যি কেনেকুৱা ধৰণৰ ভ্যাকসিনেশন প্ৰসেস থাকে এবাৰ আমি আইছো নন্ত ডাইটৰ ওপৰত ডাইট মানে কি বহুতে কুকুৰ পোৱাৰ আগত ভাবে যে বহুত খৰচা বহুত কিবা কিবি মানে গাইছ কেনে জানে না আপনি মার্সিডিজ আৰু এল্টো 800 কম্পেয়ার কৰা আনয় এটা মার্সিডিজ বুলি মই কি কম বহুতে মানে স্টার্টিংৰ পৰা কি কৰে পেডিগ্ৰি স্টার্ট কৰে ৰয়েল কেনিন স্টার্ট কৰে হয় ঠিকই আছে কৰাবা লাগে বহুতখিনি মানে ইমিউনিটি সিস্টেম হক বা কুকুৰটো হেলথৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰে ৰয়েল কেনিন হৈ গল পেডিগ্ৰি হৈ গল প্ৰথমতে 1-2 মাহ মই খুৱাইছিলো প্লাস খোৱা গৈছিল 1-2 মাহ খোৱা গৈছিল বাট আপোনালোকে এল্টো 800 হিচাপেও চলাব পাৰে আমাৰ এই ৰুটিনটো মই কৈ দিও আপোনালোকক খালি আমি মানুহ যেনকে তেল মছলা দিয়া খাদ্য খাও হেতুৰ বাদে অল এভৰিথিং খোৱা যায় আৰু চকলেট তাৰপিছত বাদাম হেগলাখান মানে ড্রাই ফ্ৰুট খোৱা নাযায় ড্রাই ফ্ৰুটটো কোনোদিনও খোৱাব নালাগে কুকুৰক স্বাস্থ্যৰ কাৰণে বহুতখিনি ক্ষতিকাৰক প্লাস চকলেট দিব নালাগে কোনোদিনও আৰু গাখীৰ খুইতা গাখীৰ নহয় মানে আমাৰ যোনটো নৰ্মেল গাখীৰটো দিব নালাগে দৈ দিয়ক জিনকে পাৰে হিনকে দৈ দিয়ক তো হিনকে হেলথটো বহুতখিনি মেইনটেইন হৈ থাকে কমি কি দেখছি ককচোন রয়েল কেনিন পেডিগ্রি খোৱা কুকুৰ এটা আৰু এৰ মাজত পাৰ্থক্য কি দেখছি তো মই হেতু বস্তু কৈছো যে মানে আপনি মার্সিডিজ এফোর্ড করব না আপনি মানে এল্টো 800 হিচাপে চলাব তো চলৰ ওপৰত কথা আপোনালোকে আৰু মোৰ বদে যিমান পাৰে নরমালত ৰাখিবা চেষ্টা কৰক যদি কুকুৰ এটা আনিছে বা আপোনাৰ পাপি আছে পাপি ডাঙৰ হৈ আছে তাৰ নরমাল ডাইটত ৰাখিবা চেষ্টা কৰক যাতে মানে কেইটাবা ধৰক বাই চান্স উদাহৰণ এটা দি দিলো ঘৰত কাবাৰ অসুজ হল কিনে তো মাছ মাংস বনবা নৰে আপোনালোকে মাছ মাংস খোৱা যায় আমাৰ একো কিন্তু মানে লিমিট আৰু যি একদিন দিলো 2 দিন ড্ৰপ আৰু পিছদিনা দিলো আৰু 2 দিন ড্ৰপ হেনা ধৰণৰ কিন্তু যদি নরমাল খাদ্য দিও কুকুৰ এটা আপোনালোকে মানে চলাই বা জিয়াই ৰাখিব পাৰে বঢ়িয়াকে তো তাতকে মানে ডাঙৰ কথা কই নাই মানে একদম নরমাল কৰি ৰাখিব লাগে যিমানখিনি পাৰে তো সেই কাৰণে কোনো ধৰণৰ মই ৰুটিন কৰি দিয়া নাই যে এটোই খুৱাম এটো নহলে একদম ভাতে নুখুৱা বা কিবাই নুখুৱাও সব খোৱা যায় মিলে মিলে ভাত ৰুটি এটসেট্ৰা এটসেট্ৰা আৰু গলত যে এইখিনি দেখা পাইছি এইখিনি সেইকাৰণে মই মাজে মাজে ভাবো আমাৰ লোকেল প্ৰজাতিৰ কুকুৰখিনি মই বেছিকে মানে প্ৰাধান্য দিও কাৰণ কি জানে না এগলাখান ব্ৰিডৰ বেমাৰটো বহুত বেছি বেলেগ বেমাৰ নহয় স্কিনৰ বেমাৰটো বহুত বেছি বয়া বাবা নাংগে কৰ হৈ কেমান ইনজেকশন দিলো গাইস 3-4টা ইনজেকশন বাট ৰিকভাৰি হৈ আছে লাহে কমি আছে মাজতে বহুত ৰঙা পৰি গৈছিল এগলাখান বাট ইটা বহুতখিনি কমিল দেখা পাইছি না বহুত কমিল ৰিকভাৰি চলি আছে অতি সোনকালে ভাল পাব ভাল পালে আৰু মৰম লগা হ'ব তো সেই কথা আৰু তো খোৱাৰ ক্ষেত্ৰত আপোনালোকে হেনে ধৰণৰ ৰুল কিছুমান অৱলম্বন কৰিব পাৰে তো খানা পিনা বাদ দিলো এবাৰ আহি গলো বিহেভিয়াৰৰ ক্ষেত্ৰত অৰ্থাৎ নেচাৰ এগ্ৰেশন তাৰ মানে ফ্ৰেন্ডলিনেস গটাখিনি এটো বস্তুত আহি পৰিব তো চাওক মই বেলেগ কুকুৰৰ ক'ব নাযাও মানে মই বেলেগ লগ পাইছো বা নিজে টাচ কৰি পাইছো বা পাৰ্সোনালি কিছুমান কুকুৰৰ লগত এক্সপেৰিয়েন্স আছে লেব্ৰাডৰ হৈ গল পমেৰিয়ান হৈ গল জাৰ্মান স্পিটছ হৈ গল আমাৰ লগৰ এটা আছে জাৰ্মান স্পিটছ তান্থৰ লগত এক্সপেৰিয়েন্স আছে কিমানখিনি তান্থৰ কুকুৰ এটা এগ্ৰেছিভ নহয় বা লেব্ৰাডৰ আমাৰ আছিল আমাৰ জুইনাল ঠাইৰ কাহতো এটা আছিল প্লাস আমাৰ বাইদেউৰ তাতেও এটা আছে হিংকে আছে লেব্ৰাডৰ বহুতখিনি চিনাকি আছে হিংকে বহুতখিনি লেব্ৰাডৰ লাৰিছো প্লাস মানে তাহাঁতৰ লগত টাইম স্পেন্ড কৰিছো বাট কিছুমান আছে মানে আমাৰ ওপৰত ডিপেন্ডেন্ট আমি কুকুৰটো কি ধৰণে ৰাখো কি ধৰণে ট্ৰেইন দিও আৰু কুকুৰ গাইস সবতকে এগ্ৰেছিভ কেইটা হৈ জানে না যেটা কুকুৰ এটা এনি টাইম বান্ধি ৰাখা যায় খুটাতকে কাৰণ আনাৰ প্ৰথমতে আমাৰ এইকো আমি বহুতখিনি বান্ধি ৰাখিছিলো তো তাৰ কাৰণে বহুত এগ্ৰেছিভ হৈ গৈছিল মানুহ এলি ভুকে মানে ৰাস্তা দি ফুৰা বানিলি গাড়ীক মানে খেদে গাড়ী মিন্স মানে বান্ধা থাকে বাট গাড়ী হিটবা যায় কিবা কৰিবা যায় বাট ষ্টিল 2 বছৰ মান আমি কুকুৰটোক একদমে মানে বান্ধি সিস্টেমটো বাদ দিলো এডাল যে লগে থৰ ৰাখছি জাস্ট মই ভিডিঅ'ৰ কাৰণে আৰু ডিপ্ৰা ফুৰা কাৰণে ডিপ্ৰা মানে কি সাপৰ সিজন না বৰ্তমান সাপ সাপ দেখিলি মানে পাগলা উঠি খেদি যায় তো তাৰ কাৰণে এডাল ইউজ কৰি
বাট আমাৰ কুকুৰ এনি টাইম এৰা থাকে আৰু সেইটোৰ কাৰণে বহুতখিনি এটা আমি প্লাছ পইণ্ট পাইছোঁ মানে কিছুমান কামান শুনাও সেই কামান মতে তাই কাম কৰে আৰু বিহেভিয়াৰতো বহুতখিনি চেঞ্জেছ দেখা পোৱা গৈছে প্লাছ যিমান মানুহ আহে চবে জানে আৰু যোনে মানে আমাৰ চিনাকিখিনি ভিডিঅ' চাই আছে কেনেকুৱা ফ্ৰেণ্ডলি কি কিন্তু ফ্ৰেণ্ডলি সেই ফ্ৰেণ্ডলি নহয় দিয়ক এনি টাইম ফ্ৰেণ্ডলি হৈ থাকে মানে কেতিয়াবা কিছুমান টাইম আৰু টেম্পাৰমেণ্ট থাকে সেই হিচাপে যদি মানে হেৰি কৰোঁ আমি গম পাওঁ এইটো বস্তু কাৰণ আমি এক্সপিৰিয়েঞ্চ কৰিছোঁ তো এইখিনি টাইমত আমি মানা কৰোঁ যি কুকুৰটোক নালিবি নামতিবি সেনাই হ'ল কাৰণ টেম্পাৰমেণ্ট মানুহৰো এনি টাইম আকে নাথাকে কুকুৰ মেকুৰীৰো আকে নাথাকে তো এইখিনি বস্তু এজ এ অনাৰ আমাৰ দায়িত্ব আমি মানুহজনক অৱগত কৰি দিওঁ যি এইখিনি টাইম কুকুৰটোক নালিবি বা নামতিবি অলপ মানে খং বা ৰাগত আছে আৰু আজি যদি মানুহ এটা আহিলে আমি লগাই দিওঁ চু ধৰ সেনা কৰিলেতো অভিয়াছলি খেদি যাব না যদি মানুহ এটা আহিলে ধুনীয়াকৈ কওঁ মুনু সেইটো এইটো অমুক বুজি পাইতো অল এভৰিথিং বুজি পায় বহুত জ্ঞানী বস্তু হয় তো গোটেইখিনি বস্তু আমাৰ ওপৰত ডিপেণ্ড কৰে আমি কেনেদৰে ৰাখোঁ আমি কেনেদৰে ট্ৰেইন কৰোঁ প্ৰপাৰ ট্ৰেইনিং লাগিব প্ৰপাৰ এক্সাৰচাইজ লাগিব তেতিয়া কুকুৰ এটা কোনোদিনত ঘাতক বা এগ্ৰেছিভ হৈ নাযায় কিন্তু মালটো ডেঞ্জাৰ আছে মাৰো বুলি 1 মিনিটত মানুহ মাৰি পেলাব পাৰে কামাৰ খাই পাইছোঁ তো কামাৰ মানে ষ্টাৰ্টিঙত মানে কিছুমান বস্তু জানা নাছিলোঁ না এজ এ ফাৰ্ষ্ট ডগ অনাৰ মানে বহুতখিনি কামাৰ চামাৰো খোৱা গৈছিল বহুত দিন বিহে থাকে কিবা হৈ থাকে বাট আমাৰ ফেমিলি ডক্টৰ আছে অৰ্থাৎ কুকুৰৰে ডক্টৰ আছে এতিয়া নহয় দিয়ক একদম আনাৰ একদম ষ্টাৰ্টিঙতে মানে ফাৰ্ষ্ট ডগ আছিল না এইটো আমাৰ তো কামাৰ চামাৰো বহুতখিনি খোৱা গৈছিল বাট আমাৰ যিহেতু ফেমিলি ডক্টৰ আছে ডক্টৰৰ পৰামৰ্শ মতে গোটেইখিনি কৈছোঁ তো একো প্ৰব্লেম নাই ষ্টাৰ্টিঙত এটা দুটা কামাৰ খাবই একদম মানে যদি ফাৰ্ষ্ট ডগ অনাৰ সেইকাৰণে ডাঙৰ ব্ৰিড কোনোদিনো ফাৰ্ষ্টতে মানে ৰেকমেণ্ড নকৰে সেইকাৰণে ডগ এক্সপাৰ্টে সদায় ফাৰ্ষ্টতে পমেৰিনৰ পৰা ষ্টাৰ্ট কৰিব দিয়ে তেতিয়া মানে অলপ এইগিলাখান চান্স কমি থাকে বাইটিং চান্স বা স্ক্ৰেচ চান্স এইগিলাখান অলপ কমি থাকে ফাৰ্ষ্ট মানে চবৰে না গাড়ী এখন ফাৰ্ষ্ট চলালে এক্সিডেণ্ট হ'ব এই কুকুৰ এটা ফাৰ্ষ্ট বহিলে আমাৰ খাবাই লাগিব এটা দুটা নহ'লে কি কুকুৰ বহিলোঁ আমি পকাপকি অলপ বহুত কৰিলোঁ এতিয়া অলপ খেলৰ টাইম দাঁত দেখো আমাৰ গাইজক দাঁত দেখাও দেখা পাইছে না চিকচিকা দাঁত মই যিমান পাৰোঁ চাফা কৰি ৰাখোঁ আৰু হেৰি পায় কেলছিয়াম বন দিব লাগে তেতিয়া দাঁতটো চাফা হৈ থাকে দেখা পাইছে না এইখিনি বুকুৰখিনি কমলি মোৰ অলপ মানে চিন্তাটো কমে কওঁ কি ক তই হে নকা দাঁত দেখা পাইছি না এই দাঁতেদি মাৰিলি ইয়াতো মানুহ হৈ দেখিব আৰু গাইজ বহুতখিনি ট্ৰেইন কৰিব নলদিও যিমানখিনি বাৰু ট্ৰেইন কৰিছোঁ কিছুমান মানে জানে বস্তু চাব মই হেণ্ডশেক কম হেণ্ডশেক দিব হেণ্ডশেক দে মা হেণ্ডশেক দে গুড গাৰ্ল আমাক তো আৰু বম স্কোৱাডৰ কাৰণে কুকুৰ নালাগে না আমাৰ কি আছে এই বাহিৰৰ গুদাম ৰুমটো আছে প্লাছ গাড়ী কেইখন আছে সেইকেইখন ৰখি থাকিলে হৈ যায় শিকালি বহুতখিনি শিকাব পাৰি বাট আমাৰ কাৰণে এইখিনিয়ে চাফিচিয়েণ্ট আৰু আমি ষ্টাৰ্টিঙত বহুত ডাঙৰ এটা ভুল কৰি দিছিলোঁ মানে লাগাতকৈ অলপ আদাৰ মৰম চেনেহটো বেছি হৈ গৈছিল যাৰ কাৰণে আজিকালি আমি চোফা ইনকে থ'ব লাগে কাৰণ চোফাৰ ওপৰত উৎপাত বহুতখিনি তাই কৰে উঠি পেলাই নখাই দি ইনকে স্ক্ৰেচ মাৰে যাৰ কাৰণে চোফা থোফা ফাটি এই দেখা পাইছি না এইগিলা এখন চোফা নহয় এখন কিবা হৈ গৈছে আৰু এইগিলা ফাটে ফেলছি দেখছি না তো তাৰ কাৰণে বাচি থকা অংশখিনি আমি ইনকে ৰাখিব লগা হৈছে মাজৰ ৰুমটো কমপ্লিটলি বেন তাৰ কাৰণে বঢ়িয়াকৈ এক্সট্ৰাকৈ চোফা থৈ দিয়া গৈছে বিচনা থৈ দিয়া গৈছে তাৰ তাতে শুৱে সেইখন মোৰ লগত থাকাত মানে মুদি মোৰ লগত এনি টাইম নাথাকে বাট যেইটা থাকে সেইখনত থাকে বঢ়িয়াকৈ মাই চেঞ্জ কৰি থাকে বিচনাখন মোৰ বিচনাতকৈ তাৰ বিচনা বেছি পাৰা যায় দিনটোত মানে এই হ'ল জীৱন মোৰ বিচনাখনে সিনকে নাপাৰে তাৰ বিচনাখন যেইবাৰ পাৰে সেই আৰু সিনকে বাচি আছোঁ আৰু বাকী এইটো ৰুমৰ অলপ মই কিবা কাৰণে কাম কৰি আছোঁ অলপমান কাম কৰিব বাকী আছে ধুনীয়াকৈ এটা ষ্টুডিঅ' লুক দিব চেষ্টা কৰি আছোঁ তো অতি সোনকালে কাম কমপ্লিট হ'লে এটা আপডেট কৰি দেখাই আছোঁ আপোনালোকক দিয়ক তাই অলপ অশান্তি পাই আছে এনেকৈ বান্ধি থ'ব নাই না শুনা আৰু গাইজ মেইনটেনেঞ্চো যথেষ্টখিনি থাকে কুকুৰ এটা পুহিলে নহ'ব তাৰ প্ৰতিপালন কৰাটো আমাৰ যথেষ্টখিনি মানে গুৰুত্বপূৰ্ণ দায়িত্ব হয় এই নখ দেখা পাইছি না আজি তাইৰ মই নখ কাটিম অলপ দেৰিকৈ নখ বহুত কুকুৰে নখ কাটিব নেদে বাট আমাৰ এই মানে বিৰাট ভয় কৰে এটা কুকুৰ পুহি তাই আদাৰ ধৰিলেও নব ৰক এনি টাইম এটা দুটা বহাব লাগিব বহাব মিনছ মানে কি হিংস্ৰ জংলী জানব না আমি মানুহে কণ্ট্ৰল কৰি আছোঁ তো অলপমান মানে গাইডেঞ্চত ৰখাৰ কাৰণে মাজে মাজে এটা দুটা দিব মই একদম মানে মৰাকৈ মাৰিব একো নাই বাট ভয় খুৱাই ৰাখিব যিমানখিনি পাৰে অলপমান ভয় খুৱাই ৰাখিবই লাগিব এইটো গাইজ কম্পালচৰি কাৰণ মোৰ প্ৰেক্টিকেল চাইডেদি কৈছোঁ দিয়ক মই এইটো মোক অলপ ভয় কৰে যাৰ কাৰণে গোটেইখিনি কথা শুনে নখ কাটিব দিয়ে যি ইচ্ছা সেই কৰিব দিয়ে মানে ধুনীয়াকৈ আৰু মেইনটেনেঞ্চখিনি কৰিব পাৰি আৰু নখ কটা যায় গাল লুম দেখা বেছি শ্বেডিং হৈ আছে লুম যথেষ্টখিনি যাই আছে গাল লুমৰ মানে শ্বেডিংটো কণ্ট্ৰল কৰাৰ কাৰণে বঢ়িয়াকৈ কাকে আছে কাকেদি গাটো চুচি দিয়া যায় মজাকৈ আৰু লেঙুৰডালৰ বেছি শ্বেডিং অৰ্থাৎ লেঙুৰত লুমটো বেছি নাই তাৰ
চাল লাগে কিন্তু লিংগুৰ কেইডাল আৰু গাইজ জনাব আপোনালোকে কেনে পালে চাই ফেলে মানে কি যদি আপোনালোকে এনে ধৰণৰ মানে কুকুৰ চুকুৰ ৰিলেটেড ভিডিঅ' বিচাৰে মই বনাম মোৰ মানে চিনাকি মানে ওচৰে পাজৰে বহুত কেইটা আছে বিভিন্ন ধৰণৰ প্ৰজাতিৰ কুকুৰ আছে তো যাই বঢ়িয়াকে অলপ ইনফৰমেশ্যন দিব আপোনালোকক চেষ্টা কৰিম প্লাছ দেখাব চেষ্টা কৰিম তো আপোনালোকে কমেণ্ট কৰিব যদি নেক্সট আৰু এনেকুৱা কুকুৰৰ ভিডিঅ' চাব বিচাৰে আৰু বঢ়িয়াকে তো ইনডোৰ বহুত বনালো এতিয়া অলপ আউটডোৰ যাওঁ আউটডোৰ টেষ্ট কৰোঁ এই মালটোৰ মানে আউটডোৰত কেনেকা পাৰফৰ্মেঞ্চ ইয়াৰ তো ঠিক আছে গাইজ এতিয়া অলপ বিহেভিয়াৰ টেষ্টিং কৰিম অৰ্থাৎ একদম অপেন লিষ্ট মই তাইক ফুৰাব লৈ যাম চাই থাকিব শুনো যে বাৰী দি যাম আমি অ'কে চলো পিছে দি জ্বলা পিছে দিয়া ন পিছে দি এবাৰ দি যাম পিছে দিয়া ন ফুৰি জ্বলা আগে আবার টাকা গেছি মানে আইতার টাকা গেছি জ্বলা ফার্স্ট ফুরি আহ আৰু প্লাছ দেখা পাইছি সন্মুখত গৰু আছে গৰুৰ পোৱালি আছে তো তান্থক এটেক কৰে না নকৰে গোটেইখিনি দেখাম আপোনালোকক মানে কুকুৰ এটা কেনেকৈ বনবা পাৰি আপোনালোকে ভিডিঅ'টো চালি গম পাব আহি গৈছে এতে আছে গৰু এতে আছে ছাগলী বাট এটেক কাকো নকৰে তাই নিজৰ কাম কৰিব মানে বাহিৰত আছে বাহিৰৰ কামখিনি কৰিব গৰু অলপ ভয় লাগি দিয়ে গাইছ পিছে যাওক ফেফে দেখা পাইছি ইয়াতে তাই আছে তাৰ এটা গৰুৰ পোৱালি আছে সৰু আৰু এটা গৰু তো দিছ ইজ বিহেভিয়াৰ তাইৰ মানে ইমানখিনি টেম্পাৰমেণ্ট কণ্ট্ৰল কৰি ৰখা গৈছে প্লাছ ইমানখিনি ট্ৰেইন কৰা গৈছে যাৰ কাৰণে এটেকিং স্কিলটো তাই নাজানে এটেকিং স্কিল জানে বাট মানে কামাণ্ড মতে জানে আৰু কি হ'ল এটেকিং কামাণ্ড নহয় এইটো হ'ল বাৰ্কিং কামাণ্ড হেল্ল' দিছ ইজ বাৰ্কিং কামাণ্ড আৰু এটেকিং কামাণ্ডটো অলপ বেলেগ কিন্তু মই এটেক কৰিব জানাই না জাষ্ট বাৰ্ক কৰিব দিছোঁ মানে ভুকিবা দিছোঁ যা আবাৰ তাকে যা ন শুনা ক'ত গৈছ অ' নহয় মায়ে আহিছি মায়ে আহি ডাউট দিছি আৰু গাইজ দেখা পাইছি ফুৰি অনাৰ লগে লগে তাই গৰমতে যায় বিছনাৰ তলত সোমাইছে এইটো তো আপোনালোকক যদি ল'ব পাৰে JSD বাট যদি এটা ৰিকুৱেষ্ট কৰিছোঁ যদি ফাৰ্ষ্ট ডগ ওনাৰ সেই হিচাপে নল'ব বৰ বিহুই গোটাই হাৰাই চাৰি লাগিছে এনে ৰাত গেলা বহুত বিহুই একদম সৰুৰ পৰা ষ্টাৰ্ট কৰক আৰু যদি ইচ্ছা আছে লওক আৰু মই কি ক'ম আৰু সেই আৰু গাড়ী চলালে যেনেকৈ এক্সিডেণ্ট নহওক আপুনি গাড়ী চলা নাপাব কুকুৰ বহি যদি এটা দুটা কামান নাখে কি কুকুৰ পোৱা হ'ল মই ফাৰ্ষ্টতে কৈছোঁ আপোনালোকক ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল কেনে পালে জনাব এটা খুবেই নৰ্মেল ভিডিঅ' ঘৰৰ পৰা বনোৱা আৰু যদি এনেকুৱা ভিডিঅ' আৰু নেক্সট টাইম চাব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি দিব তো আজিলৈ আমি টাইম কৰি দিব ওলাইছোঁ চাই ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব চাইডত থকা বেলেগখিনি প্ৰেছ কৰি দিব দিলে লগ পাইছোঁ নেক্সট ধামাকা ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমান টাইম কৰি দিওঁ বাই জয় অসম